নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম বাতৰি ষ্টুডিঅ'ত মই প্ৰাঞ্চল এতিয়া বিতং খবৰ পাকিস্তান বাংলাদেশৰ সৈতে উত্তেজনাপূৰ্ণ পৰিৱেশৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ ইমেইল যোগে ন্যায়ালয়ত বোমা বিস্ফোৰণৰ ভাবুকিৰ পিছতে মহানগৰ আৰক্ষী বম স্কোৱাডে যুদ্ধকালীন তৎপৰতাৰে উচ্চ ন্যায়ালয়ত তালাচী চলালে যদিও বোমাৰ কোনো অৱস্থিতি নাপালে আকৌ ভাবুকি বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি গুৱাহাটী উচ্চ ন্যায়ালয় ভাবুকি ভৰা ইমেইলৰ পাছতে চৌদিশে হাহাকাৰ দ্বিতীয়বাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়লৈ আহিল বোমাৰে উৰুৱাই দিয়াৰ দুৰ্বৃত্তৰ ভাবুকি এক অজ্ঞাত স্থানৰ পৰা ইমেইল যোগে বৃহস্পতিবাৰে পুৱাই মহানগৰ আৰক্ষীলৈ প্ৰেৰণ কৰে এই ভাবুকি ভৰা ইমেইল ইয়াৰ পাছতে হাহাকাৰ লাগিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাহিৰ ভিতৰৰ নিৰাপত্তাক লৈ উপস্থিত হল মহানগৰ আৰক্ষীৰ কেইবাটাও দলৰ লগতে বম স্কোৱাডৰ দল নিৰাপত্তাৰ সকলো দিশ তন্ন তন্নকৈ নিৰীক্ষণ কৰিলে ডিচিপি অমিতাভ বসুমতাৰীয়ে কিন্তু অভিযানত উদ্ধাৰ নহল কোনো বোমা বা বিস্ফোৰক সামগ্ৰী ইয়াৰ পূৰ্বে 22 এপ্ৰিলতো আহিছিল ভাবুকি ভৰা ইমেইল কিন্তু কোন সংগঠন বা কোন স্থানৰ পৰা এই ইমেইল প্ৰেৰণ কৰিছিল তাৰ কোনো ওৱাদিশ উলিয়াব নোৱাৰিলে মহানগৰ আৰক্ষীয়ে মহানগৰ আৰক্ষীক ব্যতিব্যস্ত কৰি ৰখাৰ বাবে হয়তো এনেধৰণৰ মেইল কৰিছে কোনো দুৰ্বৃত্তই কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দৰে অতি গুৰুত্বপূৰ্ণ এক ন্যায়ৰ উপাসনাস্থলীক বোমাৰে পাৰে পাৰে উৰুৱাই দিম বুলি ভাবুকি দি থকা কাৰ্যই সকলোকে আতংকিত কৰি তুলিছে ইয়া কোনো দুষ্টচক্ৰৰ কাম নে সঁচাকৈয়ে কোনো সংগঠনে দিছে এই ভাবুকি ইয়াৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ সময় সমাগত প্ৰিয়ব্ৰতৰ সহযোগত বীৰেঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সুৰক্ষাৰ বাবে খিলঞ্জীয়া লোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব চৰকাৰে স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া লোকসকলে লাভ কৰিব এই সুবিধা ধুবুৰী নগাঁও বৰপেটাৰ এলেকাৰ লোকে লাভ কৰিব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিৰোধী ৰাজনৈতিক দলসমূহ চৰকাৰে সুৰক্ষা প্ৰদান কৰিব খিলঞ্জীয়াক স্পৰ্শকাতৰ এলেকাত খিলঞ্জীয়াৰ হাতে হাতে থাকিব মাৰণাস্ত্ৰ ধুবুৰী নগাঁও বৰপেটাৰ এলেকাৰ লোকে বিচাৰিলে পাব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ অসম চৰকাৰৰ কেবিনেটত এই যুগান্তকাৰী সিদ্ধান্ত ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ সালমাৰা গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে তাত যিহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব কেবিনেটত লোৱা এই বৃহৎ সিদ্ধান্তৰ পিছতেই ৰাজ্যৰ চাৰিওফালে প্ৰতিক্ৰিয়াৰ জোৱাৰ চৰকাৰৰ সিদ্ধান্তত বিৰোধ কৰি মুখৰ হৈ পৰিছে বিৰোধী দলসমূহ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক অসংবেদনশীল আৰু দায়িত্বহীন আখ্যা বিদায়ী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আৰ্মছ লাইসেন্স আসাম কেবিনেটৰ প্ৰেৰগেটিভ নহয় আৰ্মছ লাইসেন্সৰ এইটোখন ৰাষ্ট্ৰীয় আইন এটা বিভাজনৰ ৰাজনীতিত উচতনি দিবৰ কাৰণে কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এইটো কিমান সমীচীন হৈছে এইটো আমি চিন্তা কৰাৰ প্ৰয়োজন আছে আমাক বন্দুক নালাগে আমাক সংস্থাপন দিয়ক মুখ্যমন্ত্ৰীলৈ আহ্বান ভূপেন বৰাৰ আপুনি আমাৰ হাতত বন্দুক দিব নালাগে আমাৰ হাতত সংস্থাপন দিয়ক আমি কোনো আপোনাৰ পৰা বন্দুক বিচৰা নাই কোনো মানুহে আপোনাক কোৱা নাই বন্দুক যাক লাগে তেওঁ আইনগত বিধিগতভাৱে এপ্লাই কৰিব য'ত এপ্লাই কৰিব লাগে প্ৰচিডিউৰ আছে ডিপাৰ্টমেণ্টৰ ৰুল আছে ৰুল বুক আছে এপ্লাই কৰিব খিলঞ্জীয়াক মাৰণাস্ত্ৰ নহয় কিতাপ দিবলৈ আহ্বান আমচুৰ আৰু মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ পিছত গম পোৱা গৈছে যে অসমৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ নাগৰিকক মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে আমি অসমৰ শান্তিপূৰ্ণ জনগণ সংখ্যাগুৰুৱে কওক সংখ্যালঘুৱে কওক আজি শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে কোনেও আজি এই 2025 চনৰ আজি একবিংশ শতিকাৰ ভিতৰত আজি আমি কোনেও হাই কাজিয়া নিবিচাৰে সকলোৱে শান্তিপূৰ্ণ মিলা প্ৰীতিৰে থাকিবলৈ বিচাৰে
কেবিনেটৰ সিদ্ধান্তক একেমুখে বিৰোধিতা AIUDFৰ। খিলঞ্জীয়াৰ হাতত বন্দুক তুলি দিয়াক আত্মঘাতী সিদ্ধান্তৰ আখ্যা বিধায়ক ৰফিকুল ইছলামৰ। মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ জ্যেষ্ঠ বিধায়কজনৰ। চিন্তনীয় বিষয়, বহুত সেন্সিটিভ কথা যে এখন ৰাজ্য য'ত সংবিধান মতে আমাৰ ৰাষ্ট্ৰখন চলে, আইনৰ শাসন য'ত চলে, তাতে তেখেতে আইনৰ শাসনবিলাক আঁতৰাই পুলিচ প্ৰশাসনৰ দায়িত্বৰ পৰা তেখেতসকলক মানে অব্যাহতি দি এতিয়া নিজে তেখেতে পাব্লিকৰ হাতত মানে মৰণাস্ত্ৰ উঠাই দিব বিচাৰিছে, যিটো সিদ্ধান্ত লৈছে যোৱাকালি তেখেতে, এইটো মই ভাবোঁ আত্মঘাতী সিদ্ধান্ত। ইফালে চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতালৈ আঙুলিয়াই দি বিধায়ক অখিল গগৈয়ে ক'লে, তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ ফেইল আৰু অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ফেইল। তেওঁতো ডেফিনেটলি সেই বাক্য কোৱাৰ লগে লগে তেওঁ পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে। যদি নিৰাপত্তা দিব পৰা নাই, তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগো বিফল আৰু অসমৰ গৃহ বিভাগো বিফল। প্ৰতিক্ৰিয়াত সোচ্চাৰ হ'ল তৃণমূল কংগ্ৰেছ। সাংসদ সুস্মিতা দেৱ আৰু অসম তৃণমূলৰ নেতা দুলু আহমেদে ক'লে, কেবিনেটৰ এই সিদ্ধান্ত কাৰ্যকৰী হ'লে অসম বিহাৰৰ দৰে পৰিস্থিতি হ'ব। आप आसाम की जनता को गन लेने के लिए लाइसेंस देने को तैयार है, बट योर डबल इंजन सरकार इज अ टोटल फेलियर ऑन लॉ एंड ऑर्डर। इस पॉलिसी से यही साबित होता है कि क्या आसाम पुलिस और बॉर्डर सिक्योरिटी फोर्स मिलकर आसाम की जनता को सुरक्षित नहीं कर सकते। বিৰোধীয়ে যিমানেই সমালোচনা নকৰক, কিন্তু শাসকীয় মিত্ৰজোঁট অসম গণ পৰিষদে পূৰ্ণ আদৰণি জনাইছে কেবিনেটৰ সিদ্ধান্তক। আত্মৰক্ষাৰ বাবে দুৰ্গম অঞ্চলৰ খিলঞ্জীয়াক অস্ত্ৰ প্ৰদানৰ দাবী অসম আন্দোলনৰ সময়ৰ পৰাই থকাৰ কথা ক'লে অগপৰ জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এটা 6 বছৰীয়া এটা ঐতিহাসিক আন্দোলন হৈছিলে আৰু সেই আন্দোলনৰ যিখন অসম চুক্তি হৈছিল 1985 চনত, সেই চুক্তিৰ আধাৰতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা বলিষ্ঠ পদক্ষেপ লোৱাত আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ব্যৱস্থাটো গ্ৰহণ কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সৈতে ব্যুৰ সহযোগত হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। কেন্দ্ৰৰ নিৰ্দেশনাৰ পাছতে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লৈছে চৰকাৰে। ইফালে চৰকাৰৰ বাংলাদেশী বিৰোধী অভিযানক সমালোচনা কৰিছে বিৰোধী দলসমূহে। চৰকাৰে অবৈধ বাংলাদেশীৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে বিৰোধী নেতাসকলে। অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়। অবৈধ বাংলাদেশী বিতৰণত হাতে কামে নামিছে চৰকাৰ। বাংলাদেশী বিচাৰি ৰাজ্যত কোনে কোনে চলিছে অভিযান। পিছে অভিযানৰ নামত উঠিছে নিৰীহক অত্যাচাৰৰ অভিযোগ। বিদেশীৰ নামত ভাৰতীয় নাগৰিকক অত্যাচাৰৰ অভিযোগ তুলি বিলাসীপাৰাত AIUDFৰ উত্তাল প্ৰতিবাদ। বিভিন্ন শ্লোগানেৰে বীৰ সিং AIUDFৰ যুৱ মৰ্চাই উত্তাল কৰি তুলিলে বিলাসীপাৰা। আমাৰ বৈধ ভাৰতীয় নাগৰিকসকলক ৰাতিৰ আন্ধাৰত পুলিচে হেণ্ডকাপ লগাই উঠাই আনি BSFৰ সহযোগত আজি বাংলাদেশলৈ 14জন নাগৰিকক অবৈধভাৱে পুছবেক কৰিছে। চৰকাৰৰ এই আইন বহিৰ্ভূত কামবিলাকৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। প্ৰতিক্ৰিয়াত মুখৰ হৈ পৰিছে AIUDFৰ বিধায়ক। আমি বাংলাদেশে যিখিনি মানুহ ল'ব তেখেতসকলক খেদি দিয়ক, কিন্তু আমি ইষ্টাব্লিছ কৰিব পৰা নাই সিহঁতে বাংলাদেশী। কোৰ্টত যিটো অৰ্ডাৰ দিছে হি ইজ নট ইণ্ডিয়ান। কিহৰ কাৰণে দিয়া হৈছে? এজ ডিছক্ৰিপেঞ্চি, নামৰ ভুল, বানানৰ ভুল, এইবিলাকৰ কাৰণে তেখেতসকল যিটো খেদি পঠিয়াব বিচৰা হৈছে,
এইখিনি জেনুইনলি বিচাৰ কৰক না। বিজেপি চৰকাৰে জধে মধে বিদেশীৰ নামত সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি লোৱা বুলি অভিযোগ আনিলে বিটিআৰ নেমছুৰ সভাপতি হাফিজুল ইছলামে। যিসকল বিদেশী প্ৰকৃত অৰ্থত তেখেতসকলক চিনাক্তকৰণ কৰি বিদেশী বহিষ্কাৰকৰণ বিতৰণ কৰা কাম তাত ক'বলগীয়া নাই, কিন্তু এই বিদেশীৰ লেবেলটো লগাই বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ আচলতে কিছুমান একাংশ ৰাজনীতিক দলৰ পৰা আচলতে ইয়াক কি কৰা যায়, আমি ৰাজনীতিকৰণ কৰিবলৈহে আচলতে দেখা যেন আমাৰ অনুভৱ হয়। যেতিয়াই যেতিয়া নিৰ্বাচন আহে তেতিয়াই এই বিদেশীৰ বিষয়টো, এই যি বাংলাদেশীৰ বিষয়বিলাক উত্থাপন হয়। ইফালে একে অভিযোগ আনিলে আমছুৱেও। বঙাইগাঁৱত সংবাদমেল পাতি আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। যি এক অদ্ভুত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ পিছত গম পোৱা গৈছে যে অসমৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, অসমৰ নাগৰিকক মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। সকলোৱে শান্তিপূৰ্ণ মিলা প্ৰীতিৰে থাকিবলৈ বিচাৰে, কিন্তু এইখন চৰকাৰে, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মানুহক শান্তিত যাতে থাকিব নোৱাৰে, অসমৰ মানুহৰ মাজতে বিভাজন সৃষ্টি হয়, তাৰ কাৰণে তেওঁ এটাৰ পিছত এটা এনেকুৱা ধৰণৰ নাটক ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰি থাকে। সংখ্যালঘুৰ অধিকাৰ প্ৰসংগত সততে সৰব হৈ অহা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও বাংলাদেশীক আটক কৰিবলৈ যোৱাটো চৰকাৰৰ নাটক আখ্যা দি সুচাৰ হৈ পৰিল চৰকাৰৰ সমালোচনাত। 1971 চনৰ 25 মাৰ্চৰ দিনটোৰ পৰা 24 মাৰ্চৰ পিছত অহা 25 মাৰ্চৰ দিনটোৰ পৰা অসমলৈ অহা সকলো শ্ৰেণীৰ বিদেশী আমি বিতৰণ কৰাটো বিচাৰোঁ, কিন্তু একেটা সময়তে আমি বিদেশী ধৰাৰ নামত বিজেপি চৰকাৰৰ যিটো নাটক, সেই নাটকটোক আমি সমৰ্থন নকৰোঁ। পিছে চৰকাৰৰ কাৰ্য সম্পূৰ্ণ সময়োচিত পদক্ষেপ বুলি দাবীত অটল হৈ আছে শাসকীয় বিধায়ক। বিদেশীৰ নামত নিৰীহক অত্যাচাৰৰ অভিযোগ খণ্ডন কৰি অগপৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক'লে, কোনোবাই স্বদেশী বুলি ক'লেই বিদেশী স্বদেশী হৈ নাযায়। যিখিনি বিদেশী অসমত আছে অবৈধ বিদেশী, সেইখিনি অতি শীঘ্ৰে বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ যিসকল ইতিমধ্যে বিদেশী বুলি চিনাক্তকৰণ হৈছে, সেই সকলকহে ইতিমধ্যে আমাৰ ৰাজ্য চৰকাৰে বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে পৰীক্ষা নকৰাকৈ এনেই মানে বিদেশীখিনিক ৰক্ষণাবেক্ষণ দিয়াটো মই ভাবোঁ যে সেইটো উচিত হোৱা নাই। তেজপুৰত মন্ত্ৰী ৰঞ্জিত দত্তৰ হুংকাৰ, কোনো বিদেশী নাগৰিক থাকিব নোৱাৰিব অসমত, বিতাড়িত হ'বই লাগিব। অবৈধ বাংলাদেশে থাকিব নোৱাৰে, অবৈধ বাংলাদেশী বা অবৈধ বিদেশী নাগৰিক, মই বাংলাদেশী বুলি নকওঁ, মই অবৈধ বিদেশী নাগৰিক কোনো এখন ৰাজ্যত থাকিব নোৱাৰে, গতিকে এইটো বিতাড়িত হ'বই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পাকিস্তানৰ মুখা খুলিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলক নেতৃত্ব দিয়া শশী থাৰুৰৰ মুখত বিজেপি চৰকাৰৰ প্ৰশংসা শুনা মাত্ৰকে কংগ্ৰেছীৰ সমালোচনাৰ সন্মুখীন শশী থাৰুৰ। কংগ্ৰেছ নেতাগৰাকীক বিজেপিৰ ছুপাৰ প্ৰবক্তা আখ্যা কংগ্ৰেছ নেতা ডক্টৰ উদিত ৰাজৰ। পানামাত শশী থাৰুৰৰ ভাষণক লৈ বিতৰ্ক। We have no quarrel with the people of Pakistan. We would love to live in peace. As you know, India is proud of its economic success story in the last couple of decades. We have been growing and prospering as a country. We have been trying to pull our people out of poverty. We have been trying to develop our technology, our tech stack, so that we can enter the 21st century as a proud and confident leading country in the world. So we are a growing, prosperous country. We don't want to be distracted by wars, conflicts, and terror. We want to focus on growth, on prosperity, on a better life for our people. Unfortunately, our desire to just be left alone is not reciprocated by our friends on the other side of the border.
পাকিস্তানৰ মুখা খুলিবলৈ এটা সৰ্বদলীয় প্ৰতিনিধি দলক নেতৃত্ব দিয়া শশী থাৰুৰৰ মুখত বিজেপি চৰকাৰৰ প্ৰশংসা শুনা মাত্ৰকে একাধিক কংগ্ৰেছীৰ কটাক্ষ আৰম্ভণি কৰিলে বিজেপি এৰি কংগ্ৰেছত যোগ দিয়া একালৰ ৰাজহ বিষয়া ডক্টৰ উদিত ৰাজে শশী থাৰুৰক বিজেপিৰ ছুপাৰ প্ৰবক্তা আখ্যা কংগ্ৰেছ নেতাগৰাকীৰ ভাৰতলৈ উভতি অহাৰ পূৰ্বে শশী থাৰুৰক বিদেশ মন্ত্ৰী পাতিব লাগে বুলি কটাক্ষ ডক্টৰ উদিত ৰাজৰ একশত আক্ৰমণৰ পাছত সংবাদ মাধ্যমকো ভাষ্য দি 2014 পূৰ্বে ভাৰতে নিৰীক্ষণ ৰেখা অতিক্ৰম কৰিছিল নে নাই বুলি শশী থাৰুৰক প্ৰশ্ন ডক্টৰ উদিত ৰাজৰ शशि थरूर जी बीजेपी के सुपर प्रवक्ता हैं जो बीजेपी के लोग नहीं कह पा रहे हैं मोदी जी की चमचागिरी या मोदी जी का गुणगान जितना वो नहीं कर पा रहे हैं और बीजेपी के लोग उससे ज़्यादा शशि थरूर कर रहे हैं शशि थरूर को पता है कि पहले की सरकारों ने क्या किया पहले की सरकारें ढोल नहीं पीटती थी तो ये शब्द वापस लेना चाहिए कि पहले ऐसा नहीं हुआ है पहले सर्जिकल स्ट्राइक होती थी पता नहीं होता था प्रश्न सुधी उत्तरो निजेই দিলে ডক্টৰ উদিত ৰাজে 1965 চনত পাকিস্তান আক্ৰমণ আৰু 1971 চনত পাকিস্তান দ্বিখণ্ডিত কৰি বাংলাদেশ জন্ম দিয়াৰ কথা সোঁৱৰাই দিলে শশী থাৰুৰক सेना की कार्यवाही का लाभ लेने के लिए कांग्रेस पार्टी उसको पब्लिक डिक्लेयर नहीं करती थी लेकिन ये पब्लिक सेना का सारा श्रेय खुद ले रहे हैं सेना का कोई सम्मान नहीं हर तो उसमें शशि थरूर जो पब्लिसिटी स्टंट है भारतीय जनता पार्टी का उसके इस समय प्रवक्ता बन गए উদিত ৰাজৰ এক্স ৰিপোষ্ট কৰি শশী থাৰুৰক উভতি ধৰিলে আন এজন কংগ্ৰেছ নেতা পৱন খেৰাই 1965 চনত পাকিস্তান আক্ৰমণ কৰাৰ সময়ত ফোর্ট শিখ ৰেজিমেণ্টৰ 3 গৰাকী বিষয়াই লাহোৰৰ বুৰ্কি থানাৰ সন্মুখত উঠা এখন ফটোৰে শশী থাৰুৰক কটাক্ষ পৱন খেৰাৰ সতীৰ্থৰ ধাৰাবাহিক কটাক্ষত অতিষ্ঠ হৈ একশত প্ৰত্যুত্তৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ ডক্টৰ উদিত ৰাজ এণ্ড কোম্পানীক অন্ধভক্ত আখ্যা দিলে সৰ্বদলীয় প্ৰতিনিধি দলক নেতৃত্ব দিয়া কংগ্ৰেছ সাংসদগৰাকীয়ে পানামা ভ্ৰমণ সামৰি কলম্বিয়ালৈ যোৱাৰ বাটত দিয়া পোষ্টত ভাষ্য বিকৃত কৰাৰো অভিযোগ শশী থাৰুৰৰ আবুল তাবুল কথাত চুপতি মাৰি থাকিবলৈ হাতত সময় নথকাৰ কথা সমালোচকক জনাই দিলে বাকপটু নেতাগৰাকীয়ে তৎসত্ত্বেও পানামাৰ ভাষণত কেৱল বৰ্তমানৰ চৰকাৰৰ বিষয় সামৰি লোৱা বুলিও স্পষ্ট কৰি দিলে শশী থাৰুৰে শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ কাষ চপাৰ অভিযোগ উঠা শশী থাৰুৰ আৰু একাংশ কংগ্ৰেছ নেতাৰ বাকযুদ্ধ চৰ্চিত হৈছে সমগ্ৰ দেশত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গৌৰৱক উদ্ধাৰ কৰিবলৈ গৈ বিপদত পৰিল ৰিপুন বৰা সিএম ভিজিলেন্সৰ সমন পাই বৃহস্পতিবাৰে এছআইটিৰ দিনজোৰা জেৰাৰ সন্মুখীন হ'ল প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰা কংগ্ৰেছৰ একাংশ সমৰ্থক নেতাক লগত লৈ অসম আৰক্ষীৰ এছআইটিৰ কাৰ্যালয়ত পুৱাই আত্মবিশ্বাসেৰে হাজিৰ হৈছিল ৰিপুন বৰা পিছে সিআইডিৰ পাকিস্তান লিংক গোচৰৰ তদন্তত স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমৰ কঠোৰ মাৰাথন জেৰাত বিব্ৰত হ'ল প্ৰাক্তন কংগ্ৰেছী সভাপতিগৰাকী সংবাদমেলত বিস্ফোৰণ ঘটোৱা ৰিপুন বৰা মৌন হৈ পৰিল ভিজিলেন্সৰ সন্মুখত 5 ঘণ্টাৰ জেৰাৰ অন্তত যাবলৈ দিয়া হ'ল ৰিপুন বৰাক গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথৰ পাকিস্তান লিংকক লৈ মুখ খুলি এতিয়া ভীষণ বিপদত পৰিছে কংগ্ৰেছ নেতা ৰিপুন বৰা মৌনতাই হাত সৰাৰ শ্ৰেষ্ঠ উপায় বুলি হয়তো উপলব্ধি কৰিছে নেতাগৰাকীয়ে পিছে গৌৰৱ গগৈৰ পাকিস্তানী সন্ত্ৰাসবাদীৰে সংযোগৰ প্ৰসংগক গুৰুতৰভাৱে লোৱা তদন্তকাৰী দলে হয়তো সহজে এৰি নিদিব ৰিপুন বৰা অচিৰেই পুনৰ এছআইটিৰ ওচৰত হাজিৰ হ'ব লাগিব পাৰে ৰিপুন বৰা এছআইটিয়ে ৰিপুন বৰালৈ প্ৰেৰণ কৰিব পাৰে দ্বিতীয়খন সমন এতিয়া মই আইন মানি আমি আইনৰ প্ৰতি সন্মান জনাই মই আহিছোঁ যিহেতু মোক জিএম ভিজিলেন্সে মাতিছে গতিকে মোৰ সাক্ষ্য ল'বলৈ মোক জেৰা কৰিবৰ কাৰণে মই তেওঁলোকৰ ওচৰত এপিয়াৰ হৈ লওঁ আৰু এপিয়াৰ হোৱাৰ পিছত মই ঘূৰি অহাৰ পিছত যদি কিবা আপোনালোকক তাত ক'বলগীয়া থাকে মই তেতিয়া আপোনালোকক জনাম সেইটো কথা মই ক'ম তাত মোক যেতিয়া জেৰা কৰিব তেতিয়া মই ক'ম এতিয়া মই নকওঁ ভুল হৈছে বুলিতো মই নাভাবোঁ মই কেলৈ ভাবিম মোৰ ভুল হোৱাটো নাইও গতিকে মই সেইটো ভুলৰ কথাটো নাহেই ইয়াত গতিকে মই বাকীখিনি পিছত ক'ম মই কেনেকৈ চিনি পাম পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই এতিয়া মই কেনেকৈ চিনি পাম
নাই সেইটো লিখিছে তেখেতসকলে মইতো চিনি নাপাওঁ জানি নাপাওঁ মই কোনোদিন পাকিস্তান গৈও পোৱা নাই গতিকে মই কি ক'ম তাৰ ওপৰত নাই মই এই বিষয়ে একো নাজানো শুনক আপোনালোকে মোক পুলিচৰ আগতে জেৰা কৰি থাকিলে কিটো হ'ব মই যিটো নাজানো মই যিটো ক'ব লাগে তাত ক'ম আৰু ঘূৰি আহি আপোনালোকক ক'ম আৰু CM ভিজিলেন্সৰ কাৰ্যালয়ত ৰিপুন বৰা খুটপুচ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত দিনৰ 11 বজাৰ পৰা কংগ্ৰেছ নেতাগৰাকীৰ জবানবন্দী লয় SITয়ে বৰ্তমানেও CM ভিজিলেন্সৰ কাৰ্যালয়ত ৰিপুন বৰাক জেৰা চলোৱাৰ তথ্য আহিছে কিছুদিন পূৰ্বে সংবাদ পেলত গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংক সন্দৰ্ভত মন্তব্য কৰিছিল ৰিপুন বৰাই SITৰ সমন লাভ কৰাৰ পিছতে দলীয় নেতা কৰ্মীৰ সৈতে ৰাজীৱ ভৱনৰ পৰা সমদল কৰি হাজিৰ হয় CM ভিজিলেন্সৰ কাৰ্যালয়ত ৰিপুন বৰা তদন্তকাৰীৰ কঠিন প্ৰশ্নবানৰ মুখামুখি হ'বলগীয়া হয় ৰিপুন বৰা কিন্তু তেখেতে যেটো আমি বিচাৰিছিলো তথ্য দিবলৈ তেখেতে নোৱাৰিলে সেইবাবে আজি তেওঁৰ কিবা মিটিং আছে বুলি ক'লে দিল্লীত সোনকালে যাব লাগে বুলি কোৱাৰ কাৰণে আজি যাবলৈ দিলোঁ কিন্তু আৰু সময় দিছোঁ তেওঁ তথ্যখিনি আমাৰ পিছত মানে আনি পেলাই দিব আৰু কেতিয়ালৈকে আহিব বা মাতিব মাতিম খুব সোনকালে মাতিম তেওঁ সহযোগ কৰাৰ যিবিলাক প্ৰশ্ন আপোনালোকে সোধা হৈছে তেওঁলোকে সঠিক উত্তৰ দিছে নে বাৰু উত্তৰবোৰ দিছে মানে তেখেতে নিজে কৈছে যে কিছুমান বস্তু ডেমেজ কণ্ট্ৰলৰ কাৰণে ক'ব লগা হ'ল পাৰ্টিৰ ডেমেজ কণ্ট্ৰলৰ কাৰণেহে ক'ব লগা হৈছে বুলি তেওঁ নিজে কৈছে আৰু তেওঁ অলপ ভাবিও চাব বুলি অলপ সময় দিছোঁ তেওঁ কিছুমান কথা কৈছে এতিয়া যে SITৰ পাকিস্তানত গৈ সোধপোছ কৰিব নোৱাৰে তেনেধৰণৰ কিছুমান কথা কৈছিল তেনেকুৱা ধৰণৰ কিবা সোধা গৈছে নেকি তেওঁ যিটো কৈছে সেইটো তেওঁ ভুল কৰা বুলি স্বীকাৰ কৰিছে তেওঁ কৈছে সেইটো ক'ব নালাগিছিলে সেইটো মানে পলিটিকেল এটা ষ্টেটমেণ্ট আছিল সেইটো মানে মোৰ ভুল হৈ গ'ল বুলি তেখেতে কৈছে আৰু তেওঁ মানিছে SITটোৰ যে ক্ৰেডিবিলিটি আছে বুলি মানি পেলাই আজি আহা বুলি কৈছে নহ'লেতো নাহিলে হয় কোঅপাৰেট কৰিছে মুঠতে আহিছে পৰৱৰ্তী সময়লৈ গৌৰৱ গগৈক মাতা হ'ব নেকি পৰ্যায়ক্ৰমে আপোনালোকে গম পাই যাওক ঠিক আছে গৌৰৱ গগৈ সভাপতিৰ দায়িত্ব প্ৰদানৰ পাছত অসম কংগ্ৰেছৰ পৰা লবিকেন্দ্ৰিক ৰাজনীতি উৎখাতৰ পণ লৈছে হাইকমাণ্ডে কংগ্ৰেছৰ 5টা লবিক পৃথকে দিল্লীলৈ তলব কৰিছে হাইকমাণ্ডে ভূপেন বৰা ৰিপুন বৰা প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন আৰু দেৱব্ৰত শইকীয়াক দিল্লীলৈ তলব কৰিছে হাইকমাণ্ডে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল গৌৰৱ গগৈ অসন্তোষেৰি মিলিজুলি কাম কৰক সকলো কংগ্ৰেছ নেতা বিদায়ী সভাপতিক বুজনি দিবলৈ দিল্লীলৈ তলব ভূপেন বৰা সভাপতিৰ আসন গৌৰৱক এৰি দি ভূপেন বৰাই পাতিলে কাৰ্যকালৰ শেষখন সংবাদমেল ইন্দিৰা গান্ধী ডাঙৰীয়ানে স্বদেশ আৰু স্বজাতিৰ কাৰণে নিজৰ জীৱন বিসৰ্জন দিছিল বিগত নিৰ্বাচনসমূহত শক্তিশালী হৈ উঠাৰ বিপৰীতে নিজৰ মাজতে যুঁজ লাগি থকা শক্তিও দুৰ্বল কৰি তোলাৰ উদাহৰণ দেখুৱাই আহিছে কংগ্ৰেছে লবিকেন্দ্ৰিক কণ্ডলৰ বাবে নিৰ্বাচনত মূৰ দাঙি উঠিব পৰা নাই কংগ্ৰেছ পিছে 26ৰ আগে কঠোৰ হৈ পৰিছে হাইকমাণ্ড প্ৰদেশ কংগ্ৰেছত আৰু নচলিব লবিকেন্দ্ৰিক ৰাজনীতি 5টা লবিত বিভক্ত কংগ্ৰেছক এক কৰাৰ চেষ্টাৰে পৰ্যায়ক্ৰমে দিল্লীলৈ হাইকমাণ্ডে তলব কৰিব অসমৰ 5 শীৰ্ষ নেতা তাৰে প্ৰথম পৰ্যায়ত বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে দিল্লীলৈ মাতি পঠিয়ালে বিদায়ী সভাপতি ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিৰ পিছত 26ৰ নিৰ্বাচনত যাতে কোনো ধৰণৰ বিসম্বাদ নকৰে তাৰ বাবে প্ৰথমে তলব কৰা হৈছে বিদায়ী সভাপতি ভূপেন বৰা তাৰ পিছত পৰ্যায়ক্ৰমে হাইকমাণ্ডে দিল্লীলৈ তলব কৰিব ক্ৰমে ৰিপুন বৰা সাংসদ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া নতুন সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত 26ৰ নিৰ্বাচনৰ সময়ত কোনো বিসম্বাদ নকৰাকৈ দলক শক্তিশালী কৰিবলৈ বুজনি দিব কংগ্ৰেছ নেতৃত্বই লগতে তৃণমূল পৰ্যায়ত আগবঢ়াই নিয়াৰ বাবে হাইকমাণ্ডে আগবঢ়াব দিহা পৰামৰ্শ ইফালে সভাপতিৰ আসন হেৰুৱাৰ পিছত প্ৰত্যক্ষভাৱে নকলেও সমিল মিলেৰে কাম কৰাৰ ইংগিত দিছে ভূপেন বৰাই আনকি গৌৰৱ গগৈ প্ৰসংগলৈ মুখ্যমন্ত্ৰীয়ে কৰা ধাৰাবাহিক আক্ৰমণত গৌৰৱক ৰক্ষণাবেক্ষণ দিবলৈ সজোৰে মাত মাতি উঠিল ভূপেন বৰা এনেকুৱা এটা পৰিৱেশ বনাইছে যে গৌৰৱ গগৈক বাদ দিয়াৰ অসমত কোনো সমস্যা নাই এইটো ৰাজ্যখনৰ কাৰণে ভাল কথা হোৱা নাই সেইটো এটা কথা হ'ব পাৰে সেইটোৰ ওপৰত SITয়ে যি কিবা আমি চবেই দেখিম চবেই শুনিম
তাৰপিছত আমি কি কৰিব লাগে আমি দল হিচাপে কৰিম। কেমেৰাত সঞ্জয় বৰা সহযোগত হিৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম। শংকৰজ্যোতি বৰুৱাৰ হাতৰ হেণ্ডকাফডালে যেন থানবান কৰিলে দুলীয়াজান ছাত্ৰ সন্থাৰ ছাত্ৰ ঐক্য। শংকৰজ্যোতি কাণ্ডৰ পাৰ্শ্বক্ৰিয়াত দুলীয়াজান আছুত পদত্যাগৰ জোৱাৰ। শংকৰজ্যোতি কাণ্ডৰ পাৰ্শ্বক্ৰিয়া দুলীয়াজান আছুত পদত্যাগৰ ধুমুহা। কেন্দ্ৰীয় নেতৃত্বৰে কৰ্মীৰ মতান্তৰ, একপক্ষীয় সিদ্ধান্তৰ অভিযোগ গুৰুতৰ। শংকৰজ্যোতি বৰুৱাৰ হাতৰ হেণ্ডকাফ যেন দুলীয়াজান আছুৰ বাবে পদত্যাগৰ বাহক হৈ আহিল। শংকৰজ্যোতি কাণ্ডৰ পাৰ্শ্বক্ৰিয়াত দুলীয়াজান আছুত পদত্যাগৰ জোৱাৰ। দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা, নাওহলীয়া শাখা ছাত্ৰ সন্থা, ভাদৈ শাখা ছাত্ৰ সন্থাৰ শীৰ্ষ বিষয়ববীয়াকে প্ৰমুখ্য কৰি তৃণমূল কৰ্মীৰ পদত্যাগত জোকাৰণি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাত। শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ প্ৰসংগত প্ৰায় এটা পষেক মৌন হৈ থাকি 24 মে'ত আছুৰ কেন্দ্ৰীয় নেতৃত্বই আগবঢ়াইছিল প্ৰতিক্ৰিয়া। আপোনালোকে হেণ্ডকাফ দেখিছে, আমাৰ চিপজৰীডাললৈ মনত পৰিছে। আছুৰ নেতৃত্বই কৈছিল, আপোনালোকে হেণ্ডকাফ দেখিছে, আমাৰ চিপজৰীডাললৈ মনত পৰিছে। কেৱল প্ৰেমৰ সম্পৰ্ক নহয়, বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণৰ অভিযোগত অভিযুক্ত। তেনে প্ৰেক্ষাপটত সদৌ অসম ছাত্ৰ সন্থাই সেইগৰাকী অভিযুক্ত ব্যক্তিৰ প্ৰতি কোনো ধৰণৰ অনুকম্পা দেখুওৱা, কোনো ধৰণৰ স্থিতি প্ৰকাশ কৰাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে আৰু ছাত্ৰ সন্থাৰ পৰা সেইটো আশা নকৰিবলৈহে সকলোকে অনুৰোধ জনাইছোঁ। শীৰ্ষ নেতৃত্বৰ যেন এই স্থিতিয়ে অসন্তুষ্ট কৰিলে এসময়ৰ শংকৰজ্যোতিৰ নেতৃত্বতে আছুৰ মজিয়াত থকা একাংশ আছু কৰ্মী। একালৰ নেতৃত্বৰ প্ৰতি আছুৰ এনে দৃঢ় স্থিতিয়ে বিচাই ডকাতি ৰাখিলে শংকৰপন্থী আছুক। সেই মৰ্মেই প্ৰতিবাদকল্পে পদত্যাগ। দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ পদত্যাগী সাহিত্য সম্পাদকৰ মুখত নেতৃত্বৰ প্ৰতি ৰূপ। আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ যি মূল নেতৃবৃন্দ, সেইসকলৰ যি বৰ্তমান কাম কাজ তথা কাৰ্যসূচীৰ ওপৰত আমাৰ সহযোগিতা নাই, আমাৰ কোনো মিল নাই, আমাৰ মতৰ কোনো মিল নাই। তেখেতসকলে একপক্ষীয়ভাৱে যিসমূহ সিদ্ধান্ত লৈছে বা যিসমূহ কথা কৈছে, সেই আটাইবোৰৰ ওপৰত আমাৰ কোনো বিশ্বাস নাই। পদত্যাগী বিষয়ববীয়াৰ কথাত স্পষ্ট, শংকৰজ্যোতি বৰুৱাৰ শেহতীয়া ঘটনাত আছুৰ স্থিতিক লৈ নাৰাজ দুলীয়াজানৰ একাংশ আছু কৰ্মী। তাৰ মাজতে দুই একে অৱশ্যে ক'লে এয়া একান্ত ব্যক্তিগত কাৰণত পদত্যাগ। আৰু বৰ্তমান মই ব্যক্তিগত কাৰণত আজিৰ এই ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অব্যাহতি গ্ৰহণ কৰিছোঁ। এখন শাখা ছাত্ৰ সন্থাকে ধৰি আঞ্চলিক ছাত্ৰ সন্থা, শাখা ছাত্ৰ সন্থাৰ কৰ্মীৰ এনে পদত্যাগ নিশ্চিত ৰূপত চৰ্চা হৈছে ৰাজ্যজুৰি। যদি পদত্যাগী কৰ্মীৰ অভিযোগ সঁচা, তেন্তে এই পদত্যাগৰ বাবে কোন হ'ব জবাবদিহি? অৱশ্যে এই সমূহীয়া পদত্যাগৰ পাছতে প্ৰতিক্ৰিয়া আগবঢ়ালে আছুৰ শীৰ্ষ নেতৃত্বই। আমাৰ স্পষ্ট কথা যে এখন নদীত বুৱতী নৈত বহু পানী থাকে, নৈৰ পানী শুকাই কেতিয়াও নাযায়, সেই কথা নিশ্চিত। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সংগঠন দুলীয়াজানতো ঐক্যতা আছে, সেই কথা আপোনালোকক স্পষ্ট কৰি দিব বিচাৰোঁ। আছুৰ দৰে এটা ৰাইজৰ আশীষজন্য সংগঠনত নেতৃত্বৰ বিৰুদ্ধে বিক্ষোভৰ আঁৰত তৃতীয় পক্ষ থকাৰ সন্দেহ প্ৰকট হৈছে একাংশ আছু কৰ্মীৰ মনত। একে সময়তে আছু নেতৃত্বৰ আত্মবিশ্লেষণৰো উত্থাপন হৈছে প্ৰসংগ। ব্যক্তিবিশেষৰ বাবে এদল আছু কৰ্মীয়ে সংগঠনৰ মজিয়া ত্যাগ কৰাটোৱে উত্থাপন কৰিছে বহুকেইটা প্ৰশ্ন। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ গুৱাহাটী মহানগৰীত সৃষ্টি হয় কৃত্ৰিম বান, যাৰ ফলত পুৱাই বিদ্যালয়লৈ ওলাই অহা ছাত্ৰ ছাত্ৰীৰ লগতে কাৰ্যালয়লৈ ওলাই অহা লোকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। আনহাতে যোৰাবাটতো মেঘালয়ৰ পৰা নামি অহা পানীয়ে ডুবালে ৰাজপথ। ধাৰাসাৰ বৰষুণত তছনছ মহানগৰী। হাতীগাঁৱত একাকাৰ পথ পদপথ। ৰুক্মিণী গাঁৱত অৱস্থা কাহিল। হাহাকাৰ পৰিস্থিতি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ। জলমগ্ন অনিল নগৰ তৰুণ নগৰত ঘৰতে আবদ্ধ বহুলোক। গুৱাহাটী মহানগৰীৰ এখন ছবি, য'ত মই পদপথৰ উপস্থিত আছোঁ আৰু এই পদপথত থাকি মোৰ এই কথাটোৱে অনুমান হৈছে যে গুৱাহাটী মহানগৰৰ
পদপথত থাকি আজি সাগৰ মহাসাগৰৰ পাৰত থকা যেন এটা অনুমান হৈছে বাৰে বাৰে ঢৌৱে আহি আমাৰ ভৰিত খুন্দুৱাইছে কি পাঞ্জাবাৰী কি চানমাৰী চাওক এজাক বৰষুণত কেনেদৰে বুৰিছে মহানগৰীৰ আভিজাত্য আনফালে কৃত্ৰিম বানৰ ফলত সৃষ্টি ভয়ংকৰ যান-জঁটৰ প্ৰত্যেক বছৰ এইটো হয় প্ৰত্যেক বছৰে হয় এইটো ভাবা নাই ব্ৰিজ হ'লে আপোনাৰ পানী হ'ব এইখিনি জেগা যেতিয়া বৰষুণ দিয়ে এনেকুৱাই পানী হৈ যায় আমাৰ অফিচ যোৱা মানে এইটো প্ৰব্লেম হয় বাচ্চা স্কুল যোৱা প্ৰব্লেম হৈ যায় স্কুলৰ পৰা ঘূৰি আহিছে নে স্কুলত যোৱাই নাই পানী দেখিয়ে যোৱা নাই পানী দেখিয়ে যোৱা নাই ক'ব বিচাৰোঁ যে আমাৰ এই বানপানী সমস্যাটো নাইকিয়া কৰক বুধবাৰে নিশাৰ পৰা হোৱা মুখলধাৰ বৰষুণে বিপৰ্যস্ত কৰি তুলিছে মহানগৰবাসীৰ জনজীৱন জলমগ্ন হৈ পৰা মহানগৰীত পুৱা স্কুল কলেজ কাছাৰীলৈ ওলাই আহি হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন সকলোৰে এয়া হৈছে ৰূপমিনিকাৰ দৃশ্য ৰূপমিনিকাৰ এয়া জিএছ যেন নহয় এয়া এক নদীৰ মাছ তেনেকুৱা ধৰণে আচলতে আহিবলগীয়া হৈছে কেইবাখনো যান বাহন ইয়াতে কিন্তু আবদ্ধ হৈ আছিল খন্তেক সময় পূৰ্বলৈকে পানী সোমাই সেই যান বাহনসমূহ বেয়া হৈ গৈছিল তেওঁলোকৰ যথেষ্ট ক্ষতি হৈছিল কৃত্ৰিম বানত আবদ্ধ যান বাহন বানৰ ফলত ৰাজপথত তীব্ৰ যান-জঁটত আবদ্ধ কেইবাখনো এম্বুলেন্স জলমগ্ন ৰাজপথত বিপদ সংকুলভাৱে চলিছে যান বাহন কাহিলীপাৰাৰ পৰা গোটেই ৰাস্তাই পানী কাহিলীপাৰাতো গাড়ী স্কুটি আনিব না ঘূৰাই আনিছোঁ গোটেই ৰাস্তাই পানী গাড়ী লৈ আহিছিলোঁ গাড়ী আনিব নোৱাৰিলোঁ মানে আধাৰ পৰা ঘূৰি গৈ তাইক লৈ আহিছোঁ আকৌ ধেমাজি মহানগৰ এখন এনেকুৱা বানপানী অৰিজিনেল ক'ৰ মই যদি সুধোঁ ধেমাজি পাৰ্থক্যতা মানে ধেমাজিতকৈ অলপ বেয়া পদপথৰে গাড়ী চলিছে মানুহ আহ যাহৰ ফুটপাথৰেদি যোৱা মানুহৰো শাস্তি হৈছে অন্য হাতে গাড়ী ঘোঁৰাটো দেখিছেই তেখেতলোকে কি আৰু অকল মানে ৰাজনৈতিক মানে গাড়ী দখল কৰা এটা হেৰি আছে বেলেগ ধৰণৰ ৰাইজৰ উন্নতি কৰা বা এইবোৰ বানপানীমুক্ত কৰা বা কৃত্ৰিম বানপানীৰ পৰা মানুহে পৰিত্ৰাণ পোৱা কিবা ব্যৱস্থা কৰিবলৈ তেখেতলোকৰ তাৰমানে কোনো ইফালে ধাৰাসাৰ বৰষুণত যোৰাবাটতো ভয়ংকৰ পৰিস্থিতি বানত উপঙিছে বাহন মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে বুৰাই পেলাইছে ২৭ নং আৰু ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ যোৰাবাট উৰণ সেতুৰ তলত সাগৰ সদৃশ পৰিৱেশ মেঘালয়ৰ পৰা অসমলৈ প্ৰৱেশ কৰা পথছোৱা সেই পথছোৱাত আচলতে কৃত্ৰিম বান এজাক বৰষুণতে দীৰ্ঘদিনৰ পৰা এই সমস্যাৰ উদ্ভৱ হৈ আছে কৃত্ৰিম বানৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে যোৰাবাটতো অৱশ্যে বিপদ এতিয়াও আঁতৰা নাই আগন্তুক দুটা দিনো ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ 10খনকৈ জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 2-3 দিনলৈ ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ কথা আগতীয়াকৈ জনালে বতৰ বিজ্ঞান কেন্দ্ৰই যোৰাবাটৰ পৰা মৌচম বৈশ্যৰ সহযোগত গুৱাহাটীৰ পৰা ভাস্কৰজ্যোতি শইকীয়া ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট